ডিব্ৰু-চৈখোৱা আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত নিশ্চিহ্ন হ'ল দধিয়াৰ মহমৰা গাঁও। চৰকাৰী বিদ্যালয়ৰ লগতে ৫০টাতকৈও অধিক পৰিয়াল থকা গাঁওখন হেৰাই গ'ল নদীৰ বুকুত। আপোন ঘৰ মাটি হেৰুৱাই পৰিয়ালসমূহে আশ্ৰয়ৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। আমি আপোনালোকক এই পৰিৱেশ দেখুৱাইছোঁ। এই স্থানত এখন গাঁও আছিল, য'ত এতিয়া সাগৰ সদৃশ পৰিৱেশ। এই দৃশ্যটো দেখাৰ পিছত সেই গাঁওখনৰ কথা আপোনালোকক হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। আমাক সেই স্থানৰ পৰা সবিশেষ জনাব সাংবাদিক বিশ্বজিৎ ফুকনে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু বৰ্তমান সময়ত এক বিশেষ দৃশ্য দেখাবৰ কাৰণে এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকসকলক চেষ্টা কৰিম। মই প্ৰথমে দেখুৱাইছোঁ, চাওক, কেমেৰাত মোৰ সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া চাওক, আপোনালোকে ব্ৰহ্মপুত্ৰৰ মাজত ইয়াত কেইজোপামান আপোনালোকে গছ দেখিছে। আৰু এই ঠাইতে যোৱা এটা সপ্তাহৰ আগতে এখন গাঁও আছিল, ৩০-৪০টা পৰিয়াল থকা এখন গাঁও আছিল। কিন্তু চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই বছৰ দ্বিতীয়টো বাঢ়নী পানীত এতিয়া এই সম্পূৰ্ণ গাঁওখন প্ৰায় নিশেষ কৰি পেলালে। বিদ্যালয়, বহু পৰিয়াল, সকলোৱে বাসগৃহ প্ৰায় খহনীয়াত অতি নিশ্চিন্ন হৈ গ'ল, যাৰ ফলত এতিয়া এই অঞ্চলত থকা ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকল, দধিয়াৰ যি মহমৰা গাঁও, এই গাঁওখন প্ৰায় এক প্ৰকাৰ নিশ্চিন্ন হৈ পৰিছে। আৰু এই পৰিয়ালসমূহ এতিয়া থাকিবৰ বাবে আশ্ৰয় বিচাৰি হাহাকাৰ কৰা দেখা পোৱা গৈছে। আৰু লোকসকলে এতিয়া ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ ফালে হাবিৰ মাজত বিভিন্ন প্ৰান্তত তেখেতলোকে আশ্ৰয় গ্ৰহণ কৰিছে। সেই পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান সময়ত পৰিৱেশটো দেখুৱাই চাওক কি ভয়াৱহ। এটা সপ্তাহৰ আগতে এই স্থানত এখন গাঁও আছিল আৰু বৰ্তমান সময়ত আজি সম্পূৰ্ণ এতিয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্ৰায় বিলীন হৈ গৈছে। গাঁওখন প্ৰায় নিশেষ হৈছে। প্ৰায় কেইজোপামান গছৰ বাহিৰত একো নাই। চৰকাৰী বিদ্যালয়, মানুহৰ ঘৰ সকলো প্ৰায় এক প্ৰকাৰ শেষ হৈ গৈছে। এই মুহূৰ্তত এজন বিন্ধাকটা পঞ্চায়তৰ সভাপতি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। এটা সপ্তাহৰ আগতে এখন গাঁও আছিল, গাঁওখনত বিদ্যালয় আছিল, বহু পৰিয়াল আছিল, ৩০-৪০টা পৰিয়াল, এতিয়া সকলো শেষ এটা সপ্তাহতে। কি এক হৃদয় বিদাৰক দৃশ্য। এতিয়া মানুহসমূহ, যিসমূহ পৰিয়াল আছিল, থাকিবলৈ ঠাই নাই, কি ক'ব? হয়, অতি দুখৰ বিষয়। এই বছৰৰ যি দ্বিতীয় বানপানীটোত এই যি বিন্ধাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দধিয়াৰ যি মহমৰা গাঁও আছিলে, এখন বৃহৎ গাঁও, প্ৰায় ৪০-৫০ ঘৰ ইয়াতে লোক আছিলে। আৰু ইয়াতে এখন স্কুল আছিলে। ইয়াতে দধিয়াৰ যিসকল ৰাইজ আছে, ইয়াতে ভোট তেখেতসকলে প্ৰদান কৰিছিলে আৰু সেই স্কুলখনেই ভোট কেন্দ্ৰ আছিলে। কিন্তু অতি দুখৰ বিষয় যে এইবাৰৰ যিটো বানপানীয়ে এই গোটেই গাঁওখন নিশ্চিহ্ন কৰি লৈ গ'ল আৰু ব্ৰহ্মপুত্ৰই মাজেদি সোমাই গাঁওখন দুভাগ কৰিলে। আৰু কিছু সংখ্যক আমি এই ব্ৰহ্মপুত্ৰৰ ওপৰৰ পৰা এতিয়া দেখা পাইছোঁ, যি ফেৰীৰ যোগেদি আমি গৈ আছোঁ। এতিয়া এই গাঁওখন কিছু অংশহে বাচি আছে, কিন্তু তাত এটাও আমি ঘৰ দেখা পোৱা নাই। গতিকে বহুত দুখ অনুভৱ কৰিছোঁ আমি। আৰু ৰাইজৰ পৰা আমি জানিব পাৰিছোঁ যে তেখেতসকলে ইয়াৰ পৰা এটা নতুন ঠাইলৈ তেখেতসকলে গুচি গৈছে আৰু এই ঠাইখিনি যি পুৰণা গাঁও, তেখেতসকলে এৰি থৈ গুচি গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বজিৎ ফুকন, আমাক সেই স্থানৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।